এই যে ঘৰ আপোনালোকে দেখিছে, এই যে ঘৰ আপোনালোকে দেখিছে, ইয়াৰ ককাই ভায়েকৰ ঘৰ আছে। সেইটো হৈছে ছবিকুলৰ ঘৰ। এইটো হয়তো এই মাজৰটো আলিৰ ন, এইটো হৈছে আলিৰ। আৰু এইটো আমাৰ ছয়ফলৰ ছবিকুল, আলিৰ আৰু ছয়ফল। আৰু এইটো সৰুটোৰ ইও বনাব বাৰু পিছফাল। গতিকে এই তিনিটা ঘৰ, চাৰিটা ঘৰ আপোনালোকক মই দেখাম এতিয়া। এই চাৰিটা ঘৰে কিমান খেতি কৰিব পাৰে, কি কি খেতি কৰিব পাৰে, সম্পূৰ্ণ ভিডিঅ'টো চাওক। ইয়াত মই কৈছোঁ ছফিকুলৰ, আলিৰ, ছয়ফলদাৰ আৰু আনোৱাৰ, ইহঁতে কিমান খেতি কৰিব পাৰে মই আজি আপোনালোকক দেখাইছোঁ। এতিয়া আপোনালোকে নক'ব যে মিয়া চিয়া কিবা কিবি নক'ব, পবিত্ৰ এই বিশেষ ভিডিঅ'টো আপোনালোকে চাওক, বাছ চাওক এই বিশেষ ভিডিঅ'। আপোনালোক হৈছে ছবিকুল, এইজন ছবিকুল। ইয়াৰ লগতে মই পঢ়া শুনা কৰা, আমি একেলগত পঢ়া। তাৰপৰা এইটো ছয়ফলদাৰ, এইটো ছয়ফলৰ দাৰ ন, ছয়ফলৰ নেকি আমাৰ আলিৰ আৰু সেইটো ছয়ফলদাৰ ন, আৰু এইটো আনোৱাৰ। আৰু ইহঁতে যে খেতি কৰে, এতিয়া মই ছবিকুলৰ খেতি, তেওঁলোকৰ খেতি, এই খেতিত এইবিলাক কৰিছে যে এইটো কোনো চাকৰি নাই, চৰকাৰী চাকৰি নাই এওঁলোকৰ। এওঁলোকৰ কোনো চৰকাৰী জব নাই, মানে চৰকাৰী চাকৰি নাই, গম পাইছে। এওঁলোকৰ খেতিৰ ওপৰত নিৰ্ভৰশীল। আৰু এওঁলোকৰ ঘৰৰ পিছফালে তেওঁলোকে কিমান পৰিশ্ৰম, আৰু ক'বলৈ গ'লে ইহঁতৰ গোটেই পৰিবাৰ লাগি যায় খেতিত, গম পাইছে। মানে গোটেই মানে ৱাইফেও লাগে, হাজবেণ্ডেও লাগিব, আৰু নিজৰ সন্তানেও লাগে। মানে খেতিত মানে তেওঁলোকে ইমান মনোনিৱেশ। গতিকে বলকচোন ছবিকুল, ছয়ফলদা, আনোৱাৰ আৰু আলিৰ এতিয়া মই বিভিন্ন খেতি কৰিছে তেওঁলোকে, বিভিন্ন ধৰণৰ। আৰু খেতি কৰিলে হয় ন। এইটো এতিয়া তোমাৰ বাৰীৰ পিছফালৰ গোটেইখিনি খেতি মই আজি দেখাম। মই অলৰেডি ভিডিঅ' কৰি থৈছোঁ। বলকচোন ছবিকুলৰ খেতি আপোনালোকৰ মাজত এটা লৈ আহিছোঁ, চাওক এই বিশেষ ভিডিঅ', যাতে আপোনালোকে আকৌ লুংগি পিন্ধিছে বুলি আকৌ কিবা কিবি নক'ব, কাৰণ আপোনালোকে কিবা কিবি কৈ দিয়ে। নমস্কাৰ, মই ৰুদ্ৰ অসম। আজি এটি বিশেষ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। ভিডিঅ'ৰ নাম দিছোঁ পৰিশ্ৰমেই উদ্গতিৰ মূল। আৰু এই সম্পূৰ্ণ ভিডিঅ' চাওক আৰু বুজিবলৈ চেষ্টা কৰক বাস্তৱত এইসকল কৃষি সৈনিকে কেনেদৰে নিজৰ জীৱন পৰিক্ৰমা সলনি কৰিছে। সম্পূৰ্ণ ভিডিঅ' চাওক, নিৰ্ভীকাৰে গাত ৰ'দ নালাগি, বৰষুণ নপৰি তেওঁলোকে নিজৰ জীৱন লক্ষ্য স্থান স্থিৰ কৰি লৈ আজি বাস্তৱত এনেধৰণৰ চুনামী ঢৌ সৃষ্টি কৰিছে। এয়া আপোনালোকে প্ৰত্যক্ষ কৰক। এয়া বিভিন্ন প্ৰজাতিৰ তিহু, বিভিন্ন প্ৰজাতিৰ ভোল, বিভিন্ন প্ৰজাতিৰ বিভিন্ন ধৰণৰ খাদ্য শস্য আপোনালোকৰ মাজত মই অৱগত কৰিম। সম্পূৰ্ণ ভিডিঅ' চাওক আৰু বুজিবলৈ চেষ্টা কৰক। বাস্তৱত এই সমাজখন বাস্তৱ নিৰ্ভীকাৰে এনেদৰে কৃষি কৰ্মৰ মাজেৰে আগুৱাই গৈছে। সম্পূৰ্ণ ভিডিঅ' চাওক ৰুদ্ৰ অসম পেজৰ পৰা। এয়া কৃষি সৈনিকৰ এটি খুব সুন্দৰ উদাহৰণ মই আজি আপোনালোকৰ মাজত দেখাবলৈ আগবাঢ়িছোঁ। এয়া আপোনালোকে দেখিছে, খুব সুন্দৰ। এয়া কি হয় আপোনালোকে নিশ্চয় অনুভৱ কৰিব। এয়া খুব সুন্দৰ মানে ভুল, গম পাইছে। চাওক কেনেকৈ লাগিছে। অ' মাই গড, চাওক গোটাই যদি আপোনালোকে চাই, এয়া চব ভুল, গম পাইছে। সেই সুন্দৰ কৃষি সৈনিকসকলৰ এয়া কৰ্মযোদ্ধাৰ ফলপ্ৰসূত এনেদৰে লমালমে এনেকৈ এয়া কৃষি কৰ্মৰ প্ৰতি সমৰ্পিত একাংশ সেইসকল খেতিয়কৰ ঘাম আজি আপোনালোকৰ মাজত মই ৰুদ্ৰ অসম পেজৰ পৰা দাঙি ধৰিছোঁ। এয়া হয়তো বিভিন্নজনে বিভিন্ন মতানৈক্য এতিয়া দাঙি ধৰিব ৰুদ্ৰ অসমক, এই মিয়াৰ দালাল কিবা কিবি কৈ থাকিব। ক'লেও মই কিন্তু নিৰবিচ্ছিন্নতাভাৱে নিজৰ কাম কৰি যাম। যিসকল কৃষি প্ৰতি সমৰ্পিত সেইসকল যোদ্ধাৰ কৰ্মজীৱনৰ প্ৰতি মই সদায় প্ৰণিপাত জনাই আহিছোঁ, অনাগত দিনসমূহত জনাই যাম। আৰু তেখেতসকলৰ কৃষি কৰ্ম সমাজক মই প্ৰতিষ্ঠা কৰি যাম। এয়া চাওক, কৰিলে সকলো সম্ভৱ, যদি নকৰোঁ, আমি কৃষি কৰোঁ তেনেহ'লে সকলো সম্ভৱ। যদি নকৰোঁ, কাৰোবাক তুচ্ছ তাচিল্য যদি কৰি থাকোঁ, তেনেহ'লে আমাৰ জীৱন সকলোতকৈ পিছ পৰিব আৰু আমি নিথৰুৱা হৈ পৰিম, গম পাইছে। আৰু আনে অগ্ৰাধিকাৰ পাব আৰু আমি কেৱল আনৰ সমালোচনা কৰি। আৰু এইটো হৈছে ভুল। ইয়াত বিবিধ প্ৰজাতিৰ ভুল আছে,
জহা ভোলৰ পৰা আদি কৰি সাধাৰণ ভোলো আছে ইয়াত। এয়া এইটো সাধাৰণ ভোল হয়, এইটো জহা ভোল নহয়, কিন্তু এইটো জহা ভোল হয়, গম পাইছে। আৰু এই হৈছে বেঙেনা। এতিয়া বেঙেনাৰ মাজত মই উপস্থিত হৈছোঁ। বেঙেনা চাওক না, খেতি ইয়াক কয় কৃষি সৈনিকসকলৰ এয়া খেতিৰ যোদ্ধা। আৰু আপোনালোকে দেখা পাইছে এইটো হৈছে গোবৰ সাৰ। গোবৰ সাৰত এই খেতিত উপযোগী কৰা হৈছে। ইয়াত গোবৰ সাৰ এনেকৈ সিঁচা আছে, এনেকৈ সিঁচি থৈ দিছে। ইয়াৰ পৰা মাজে মাজে তেওঁলোকে ইয়াত এনেকৈ গুৰিয়ে শিপাই দি দিয়ে। আৰু আপোনালোকে চাইছে এইটো হৈছে গোবৰ সাৰ। আপোনালোকে নিশ্চয় অনুভৱ কৰিব, এয়া হৈছে গোবৰ সাৰ। এয়া গোবৰ সাৰ ইয়াত অৰ্গেনিক হিচাপে কৰা এইটো খেতি। আমি কয় গোবৰত খেতি নহয় বুলি কিছুমানে কয়, কিন্তু ইয়াত গোবৰৰ পৰা খেতি কৰি দেখুৱাইছে তেওঁলোকে। এয়া চাইছে, এয়া বেঙেনা চাওক, বেঙেনাৰ। আৰু সৌটো তাত আছে কেৰেলা, গম পাইছেনে। আৰু এতিয়া মই এইটো বেডলৈ গৈছোঁ। এই বেডটোত এই বিচনাখন আকৌ জিকাৰে ভৰপূৰ। এইটো আকৌ জিকাৰে ভৰপূৰ চাওক। এতিয়া ইয়াত জিকা আপোনালোকে যদি চকুৰে যদি চাই, এয়া চাওক না জিকা। ইয়াত জিকাৰ পৰিৱেশ মই এতিয়া দেখাইছোঁ। কেউ দেখে যদি চাই জিকা কেৱল জিকা। আৰু এয়া কৃষি সৈনিকসকলৰ বাপৰে বাপ, জিকা চাওক না আপোনালোকে। ইয়াত নহ'লেও 4-5 কুইণ্টেল জিকা আছে। এয়া চাওক, কেউ দিশে যদি আপুনি চকু ফুৰাই কেৱল আপোনালোকে দেখা পাব কৃষি সৈনিকসকলৰ এয়া কৰ্মযোদ্ধাৰ খেতিৰ ব্যৱস্থাপনা। তলত যদি আপুনি চাই কেৱল গোবৰ ৰাখি দিছে। চাওক শিপাই এনেকৈ গোবৰ, গম পাইছে। আৰু এয়া চাওক বাস্তৱত এয়া আপোনালোকে। আৰু ইয়াত আপোনালোকে চাওক কেনেধৰণৰ ইয়াৰ পোক পৰুৱা ইয়াত কৰিবৰ কাৰণে ইয়াৰ এটা ব্যৱস্থাপনা কৰা হৈছে। ইয়াত চাওক কিমান এয়া কীট পতংগ যিটো ইয়াৰ সেই জিকাক যাতে কোনো বীজাণুৰ পৰা মুক্ত কৰিবৰ বাবে তেওঁলোকৰ এটা প্ৰণালী ইয়াত এটা বাটিৰ নিচিনা আকাৰত এনেকৈ থৈ দিছে। আৰু ইয়াত সেই পোকটো ইয়াত হয়তো এটি কাঠৰ টুকুৰাত নিচিনা দৰে এটা আছে, তাত কিবা এটা আছে, হয়তো কিবা এটা চেণ্ট আছে, কিবা এটা গোন্ধ আছে। সেইবাবে এই পোকবিলাক এই ফুটা দি তাত সোমাব আৰু ইয়াত বন্দী হৈ পৰিব। গতিকে এয়া চাইছে, এয়া হৈছে কৃষি সৈনিকসকলৰ এটা খুব সুন্দৰ পৰিৱেশৰ মাজত মই ৰুদ্ৰ অসমে আপোনালোকৰ মাজত প্ৰত্যক্ষ কৰাইছোঁ। এয়া সেইসকল মুছলমানসকলৰ এয়া কৃষি প্ৰণালী মই আজি আপোনালোকৰ মাজত দেখাইছোঁ। এয়া চাইছে, এতিয়া বিভিন্নজনে মোক ক'বই যে মিয়াৰ দালাল কিবা কয় মোক। এইসকল যোদ্ধাসকলে এনেকৈ কৃষি কৰ্মৰে বিভিন্ন প্ৰান্তত তেওঁলোকে কৃষি কৰ্মৰ মাজেৰে নিজকে প্ৰতিষ্ঠিত কৰি গৈছে। গতিকে তেওঁলোকৰ কৃষি কৰ্ম মই আজি তাত উপস্থিত হৈ মই দেখাইছোঁ। এয়া দেখিছে বেঙেনা বাৰী, তাৰপাছত আপোনালোকে দেখাইছে ভোল, তাৰপাছত দেখাইছোঁ জিকা। আৰু জিকাৰ মাজে এয়া আপোনালোকে দেখা পাব এইটো কি হয় নিশ্চয় আপোনালোকে গম পায়। এই তিতা কেৰেলাও তেওঁলোকে ইয়াত ৰোপণ কৰিছে। আৰু সেইটো হৈছে তিঁহৰ ফেক্টৰী বুলি ক'লে ভুল নহ'ব। এয়া চাওক তিঁহ, এতিয়া তিঁহৰ মাজত মই সোমাই পৰিছোঁ। এয়া চাওক তিঁহু অ' মাই গড, চাওক এয়া তিঁহু চাওক। এতিয়া তিঁহু চাইছে, তিঁহু। গতিকে কৰিলে কি নহয়, আমি বেলেগক তুচ্ছ তাচ্ছিল্য কৰাতকৈ এয়া কৃষি কৰ্ম তেওঁলোকে কৰিব পাৰিছে, আমিনো কৰিব নোৱাৰিমনে? এটা গম পাইছে, যিকোনো কৰিলে সকলো সম্ভৱ, যদি নকৰোঁ কোনো বস্তু সম্ভৱ নহয়। আমি সেইবাবে কৈছোঁ যে কৃষি কৰ্ম এটা সুন্দৰ পৰিচয়, যি কৃষি কৰ্মৰ মাজেৰে আমি বাস্তৱত মানৱ জীৱন স্বাৱলম্বী হ'ব পাৰিব। এয়া চাওক তিঁহ, মই জিকা দেখালোঁ, ভোল দেখালোঁ, তাৰপাছত তিঁহ, বেঙেনা। এয়া চাওক, কেউ দিশে যদি আপুনি চাই পৰিদৰ্শন কৰে সেইসকল কৰ্মযোদ্ধাসকলৰ নিজৰ মাটি ঘাম এক কৰি তেওঁলোকে এনেদৰে কৃষি কৰ্মত মনোনিৱেশ কৰিছে। আপোনালোকৰ মাজত এনেকৈ আছোঁ, দেখিছে আপোনালোকে। এয়া তিঁহৰ মাজত মই এনেকৈ আছোঁ। তিঁহ কিমান বা যদি চাই মানে প্ৰায় 2-3 কুইণ্টেল তিঁহ হ'ব। আৰু এয়া জিকাৰ যদি আপুনি মন মেলি যদি চাই প্ৰত্যক্ষ কৰিব, কেউ দিশে কেৱল জিকাময় হৈ পৰিছে, গম পাইছে। গতিকে সেয়াই কৃষিৰ সৈতে জড়িত এইসকল সমাজ, মুছলমান সমাজৰ বাস্তৱত এটা তেওঁলোকৰ ইচ্ছা, কৃষিৰ প্ৰতি তেওঁলোকৰ যে
মনোবল, সেই মনোবলৰ কাৰণে তেওঁলোক বাস্তৱত আজি কি খেতিৰ যোগেদি বহু আগুৱাই গৈছে, গম পাইছে। আপোনালোকে কেৱল দেখা পাব ইয়াত তেওঁলোকৰ কৃষি কৰ্ম, সেইটো জিকা, তিহু, তাৰপাছত বেঙেনা, সেইটো বেঙেনা, তাৰপাছত ভোল, আৰু ভোল দুটা প্ৰজাতিৰ, এটা হৈছে এই কি বুলি কয় জহা ভোল, আৰু এটা হৈছে নৰ্মেল ভোল যিটো, আৰু তাৰপাছত এয়া তিহু এনেকৈ কৰিছে। ইয়াত আপোনালোকে দেখা পাব কেৱল তেওঁলোকে খেতিক এনেকৈ লৈ লৈছে, যি খেতি আপোনালোকে যদি আমি কৰিব নহয়, আমাৰ মাটিত একো নহয়, এনেকুৱা হয় বিভিন্ন, আপুনি যিসকলে কৰিব নোৱাৰে তেওঁলোকে তেনেকুৱা কয়। কিন্তু আপোনালোকে যদি ইয়াত আহি পেলাই যদি চায়, যদি খেতি যদি মনোনিৱেশ কৰে নিষ্ঠাৰে কৰে, তেনেহ'লে আপোনালোকে চাওক, তিহু ভোল, ভোল হয় তিহু, চাওক। আৰু এটা জেগাত মই গৈ আছোঁ, আৰু এটা ঠাইত মই এতিয়া প্ৰৱেশ কৰিম। ইয়াত আৰু এটা ফল, এইটো হৈছে পটল। এতিয়া মই পটলৰ মাজত প্ৰৱেশ কৰিম। এয়া চাওক, আজি মই আপোনালোকৰ মাজত ইয়াত কি ধৰণৰ খেতি কৰিছে তেওঁলোকে মোৰ এৰিয়াত, এয়া পটল। এতিয়া মই আপোনালোকৰ মাজত পটলৰ প্ৰত্যক্ষ কৰাইছোঁ। এয়া চাওক পটল, খুব সুন্দৰ পৰিৱেশ আপোনালোকে দেখা পাব। এয়া হৈছে পটল। এয়া পটলত কেনেকৈ ওপৰতে দিছে আপোনালোকে চাওক, এইটো তাঁৰ সদৃশ এনেকৈ ইয়াত ওপৰত মেৰুৱাই দিছে তেওঁলোকে, সূতাৰে এনেকৈ মেৰুৱাই দিছে, আৰু এয়া খুব সুন্দৰভাৱে পটল চাওক, চাইছে পৰিৱেশ আপোনালোকে চাওক। এয়া নিষ্ঠা আৰু সাধনা সততাৰে যদি কৰ্ম কৰা যায়, তেনেহ'লে সকলো কৰ্ম সম্ভৱ, সকলো কাম সম্ভৱ। মই কৈছোঁ এয়া পটল চাওক, কিমান লাগিছে পটল, অ' মাই গড, পটলৰ পৰিৱেশ চাওক। আৰু এইসকল সমাজ যদি আগুৱাই নাযাব, কোন আগুৱাই যাব কওক? এইসকল যদি আগুৱাই নাযায়, কোন আগুৱাই যাব কওকচোন বাৰু? দেখিছে মই কিমান দেখালোঁ, ইয়াত নহ'লে 4-5 বিঘা মাটিত কমপ্লিট তেওঁলোকে বিভিন্ন ধৰণৰ খেতিৰে উপচাই পেলাইছে, গম পাইছে। আৰু কৰাম সৰুটো পট, এইটো হৈছে ভাত কেৰেলা, এইটো হৈছে ভাত কেৰেলা, চাইছে না ভাত কেৰেলাও, এয়া ভাত কেৰেলা, এয়া হৈছে ভাত কেৰেলা, এয়া চাওক ভাত কেৰেলা, জুম কৰি দিছোঁ, এয়া হৈছে ভাত কেৰেলা সকলো। আৰু এইটো হৈছে জলকীয়া, ইয়াত তেওঁলোকে জলকীয়া কৰিছে, এয়া চাওক জলকীয়া, চাইতে জলকীয়াৰ ফুল ধৰিছে, জলকীয়া চাওক। আৰু সেইটো হৈছে নেমু চাওক। ইয়াত কেৱল আপোনালোকে যদি দেখা পায়, মোৰ পিছফালে মই যিমান ভিডিঅ' আপোনালোকৰ মাজত কৰি দেখাইছোঁ, ইয়াত কমপ্লিট কেৱল মাত্ৰ কৃষি সৈনিকৰ যোদ্ধাৰ এটা মহাসংগ্ৰাম আপোনালোকৰ মাজত দাঙি ধৰিবলৈ মই প্ৰত্যক্ষ কৰাইছোঁ আপোনালোকৰ মাজত। আৰু কিবা দেখা পাম ইয়াত, আৰু কিবা কৰিছে, এয়া কেৱল পটল, ইয়াত পটল লগাই আছে, কমপ্লিট পটল এইটো। আৰু ইয়াত তেওঁলোকে অৰ্গেনিক সম্পূৰ্ণ, তেওঁলোকৰ যিখিনি গৰু পোহে, গাই গৰু পোহে, সেই গাই গৰুৰে বিষ্ট ইয়াত তেনেকৈ দমাদমে তেওঁলোকে ৰাখিছে। আৰু সেইখিনি তেওঁলোকে এই পটলত জিকা, ভোল, কেৰেলা, তাত তেওঁলোকে গুড় শিপাই তেওঁলোকে দিছে। গতিকে আৰু এই কৃষি কৰ্ম এনেকৈ গঢ় লৈ উঠিছে। গতিকে মাজত মই ৰুদ্ৰ অসম আজি এই বিশেষ ভিডিঅ' আপোনালোকক আগবঢ়াইছোঁ, কাৰণ কৰিলে সকলোখিনি সম্ভৱ। যদি আমি নকৰোঁ, যদি কাৰোবাক তুচ্ছ তাচ্ছিল্য যদি কৰি থাকোঁ, তেনেহ'লে সমাজখন আৰু আমি বহুত পিছ পৰি যাম। আমি নিৰ্ভীকাৰে এইসকল সমাজে, এই মুছলমান সমাজে নিৰ্ভীকাৰে তেওঁলোকে কৃষি কৰ্মক নিজৰ জীৱনৰ লক্ষ্য হিচাপে লৈ আজি দুপে আগুৱাই গৈছে। আৰু এই আগুৱাই গৈ এনেধৰণৰ এনেধৰণৰ উন্নতি তেওঁলোকে উন্নতিৰে আগুৱাই লৈ গৈছে। ইয়াত চাওক, ইয়াত সোমালে ভাল লাগে, এটা বেলেগ মনোৰম পৰিৱেশ কেৱল আপোনালোকে ইয়াত দেখা পাব। দেখা পাব মাত্ৰ কৃষি কেৱল মাত্ৰ দেখা পাব ইয়াত পাচলি কেৱল দেখা পাব আপোনালোকে। বিভিন্ন জাতৰ, বিভিন্ন প্ৰজাতিৰ তেওঁলোকে কৃষি কৰ্মৰে তেনেকৈ আগুৱাই লৈ গৈছে। এইখন সমাজ যদি উন্নতি নহয়, ক্ষতি হ'ব, গম পাইছে। গতিকে মই ৰুদ্ৰ অসম আজি বাস্তৱ চিত্ৰ মই ইয়াত আহিছিলোঁ বিশেষ কাৰণবশতঃ, সেইবাবে মই আহি ইয়াৰ যিটো পৰিৱেশ মই দেখিলোঁ, সেই পৰিৱেশ যদি আপোনালোকৰ মাজত অৱগত কৰিবৰ বাবে মই ৰুদ্ৰ অসমে এই বিশেষ ভিডিঅ' আগবঢ়াইছোঁ। ইয়াত অন্য দৃষ্টিকোণেৰে আপোনালোকে নল'ব। যদি অন্য দৃষ্টিকোণেৰে যদি লয়, তেনেহ'লে আমাৰ সমাজ বহুত পিছলৈ গতি কৰিব। সেইবাবে আমাৰ সমাজে উপলব্ধি কৰি বুজিলি যাতে আমিও সেই কৃষি কৰ্মক লৈ আগুৱাই যাব লাগিব। ধন্যবাদ। জয় আই অসম।